এটা জাস্ট আমি চাম যে কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে। তো আজি প্ৰথমে আমি কওঁ যে আমি জানো যে 45 মাৰ্ক MCQ আহিব। এতিয়া এই 45 মাৰ্ক কেনেকুৱা ধৰণৰ আহিব পাৰে। তো 45 মাৰ্কৰ আমাক আগতে কোৱা গৈছে যে যি বস্তু এইবাৰ অলপমান বেলেগ কুৱেশ্যনো দিব পাৰে, যি বেলেগ ধৰণৰ কুৱেশ্যনো আহিব পাৰে। তো কি বেলেগ ধৰণৰ কুৱেশ্যন আহিব? চ' বহুতৰে মনত থাকে যে আউট অফ কোৰ্ছো আহিব পাৰে, যে বেলেগ ধৰণৰ কিবা আহে নেকি। তো সেইটো অবভিয়াছলি হ'ব নোৱাৰে। কিয়? কাৰণ তোমালোকক যিবোৰ কুৱেশ্যন, যিবোৰ ফৰ্মুলা, যিবোৰ ধৰণৰ কুৱেশ্যন শিকোৱা যায়, যিবোৰ শিকোৱা গৈছে স্কুলত, তাৰে ভিতৰতে আহিব লাগিব। তোমালোক ক্লাছ 10ৰ ষ্টুডেণ্ট, তো গতিকে ক্লাছ 10ৰ ভিতৰৰ পৰা আহিব লাগিব। হ'ব পাৰে ক'ৰবাৰ ক্লাছ 9ৰ এটা দুটা কুৱেশ্যন বা 9ৰ কিবা ফৰ্মুলাৰ পৰা এটা বা দুটা কুৱেশ্যন আহিব পাৰে, বা কনচেপ্টৰ পৰা অহা চান্স বহুত প্ৰায় নাই বুলিয়ে ক'ব পাৰি 9ৰ পৰাও। কিন্তু এটা দুটা ফৰ্মুলা আহিব পাৰে। কি ধৰণৰ? যেনে আমি 9ত সৰ্বসম পাইছোঁ, এতিয়া সদৃশ পাইছোঁ। তো তাৰ পৰা কিবা আহিব পাৰে, নাইবা 9তো পৃষ্ঠকালি আৰু আয়তন যিটো চেপ্টাৰ আছিল তাৰে গোটেইকেইটা ফৰ্মুলা এইবাৰৰ পৃষ্ঠকালি আৰু আয়তন, অৰ্থাৎ তাতেও 13 নম্বৰ অধ্যায় আৰু 13 নম্বৰ অধ্যায়ত যেকেইটা ফৰ্মুলা আছে কেইটা পূৰা ছেইম। তো গতিকে তাৰে পৰাও কুৱেশ্যন আহিব পাৰে। তো গতিকে এনেকুৱা নহয় যে বেলেগে এটা আউট অফ কোৰ্ছে আহি যাব যে MCQ, সেনেকুৱা হ'ব নোৱাৰে। তো এই 45 মাৰ্কৰ কেনেকুৱা ধৰণৰ আহিব পাৰে? যি ইয়াতে প্ৰথম MCQ আহিব যেকেইটা কিতাপত আমি পাইছোঁ, তাতে কুৱেশ্যনেই হওক বা ডাইৰেক্টলি MCQ ধৰণৰে হওক, তাৰে পৰা আহিব। তাৰে পৰা অবভিয়াছলি 10ৰ পৰা 15 মাৰ্ক আহিব পাৰে। তাৰপিছত আহিব ফৰ্মুলাৰ পৰা। ফৰ্মুলাৰ পৰা MCQ আহিব, যি আমি যেকেইটা ফৰ্মুলা পাইছোঁ, যি ধৰণৰ এক্সাম অনুশীলনীৰ অংক কৰিছোঁ, তাৰে ফৰ্মুলাৰ পৰা MCQ আহিব। গতিকে ফৰ্মুলাকেইটা একদম ভালদৰে জানিব লাগিব। দ্বিতীয়তে, যেকেইটা উদাহৰণৰ কুৱেশ্যন আছে, উদাহৰণত যিমান কুৱেশ্যন আছে, সৰুৱে হওক ডাঙৰে হওক, ফৰ্মুলা ৱাইজে হওক, বিভিন্ন ধৰণৰ অনুশীলনীৰ ষ্টাৰ্ট হোৱাৰ আগতে বিভিন্ন উদাহৰণ আছে। তো উদাহৰণকেইটা চাব লাগিব। বহুত লম্বাবোৰ চাব দৰকাৰ নাই। যেকেইটা সৰু সৰু